আমি 2.4 নৱম শ্ৰেণীৰ 8 নম্বৰ অংকটো আমি কৰিবলৈ ওলাইছোঁ তোমালোকৰ কাৰণে। চোৱা, উৎপাদক বিশ্লেষণ কৰা। 8ৰ 1টো কি আছে? 8ab + bq + 12a² b + 6ab²। এইটো হ'ব। ইয়াৰ আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব। উৎপাদক বিশ্লেষণ কৰিব লাগিলে কি কৰিব লাগিব? চোৱা, ইয়াক তুমি twice a whole cube বুলি লিখিব পাৰা। ইয়াক bq, এই বিখিনিক তুমি 3a, a মানে 2a, b মানে b আছে, এইখিনি লিখিলা। ইয়াৰে পৰা তাৰমানে তোমাৰ 6ab কমন ল'লা। 6ab ইয়াৰে পৰা 6ab কমন ল'লে তোমাৰ কি হ'ব? ইয়াত 6ab লগত কিমান পূৰণ কৰিলে 12a² দি হ'ব। 6 2 12 a² হ'ব লাগিব। ইয়াত এটা a আছে, গতিকে এটা a থাকিব প্লাছ 6ab² হ'ব লাগিলে কি কৰিব লাগিব? ইমানৰ লগত কিমান পূৰণ কৰিবা? b পূৰণ কৰিবা। তাৰমানে এইটো আমাৰ সূত্ৰত আহি গ'ল। কোনটো সূত্ৰ? চোৱা, a³ + bq + 3ab whole into a + b equal to কিমান? a + b whole cube। এই অভেদটোত আমাৰ আহি গ'ল। সেইকাৰণে আমি ইয়াকে আমি বুদ্ধি কৰি এনেকৈ লিখিছোঁ, গম পালা? গতিকে ইয়াত কি হ'ব? a + b whole cube অৰ্থাৎ 2a + b whole cube। ইয়াৰে উৎপাদক এতিয়া 2a + b whole into 2